নমস্কাৰ বন্ধুসকল, আজি মই গুৱাহাটীৰ পৰা চাবুৱালৈ যাম। ডিব্ৰুগড়লৈকে এখন ট্ৰেইন যাব ৰাজধানী। বলক মোৰ লগত গোটেই সম্পূৰ্ণ ভিডিঅ'টো চাওক, কেনেকুৱা বস্তুটো এক্সপিৰিয়েঞ্চ, নতুন এটা চবে শ্লিপাৰত যায়। মই আজি ৰাজধানীত প্ৰথমবাৰ যাব লৈছোঁ ধুনীয়াকৈ। সম্পূৰ্ণ ভিডিঅ'টো চাই লওক আপোনালোকে, বলক। আৰু মই আপাৰ পাৰ্ট লৈছিলোঁ। আপাৰ পাৰ্টত আপোনালোকে কম্বল দেখিছে, সেইখন কম্বল আৰু আপোনাৰ দুটা মানে হোৱাইট কালাৰ কাটিবলৈ দিয়ে আৰু দুটা পিলো। তাৰপিছতে আপোনালোকক মোক প্ৰায় কওঁ যে নিজৰ চৰকাৰ লৈ ল'ব লাগে। সেইটো মানে এমাহলৈকে 2 মাহলৈকে নুধুৱে, কেতিয়াবা 4 মাহলৈকে হৈ যায়, নুধুৱে মানে। আৰু ইয়াত দেখিছে আপোনালোকে ধুনীয়াকৈ একদম বেক চাইডৰ যিটো মানে বহুত বেছি ভিৰ, মানে বহুত সাংঘাতিক ভিৰ মানে আজি বিহু চবেই কৈ যাব লৈছে ন। আৰু মই বাথৰুমটো দেখাইছোঁ আপোনালোকক। বাথৰুমটো অলমষ্ট চফাই আৰু আপোনাৰ একদম ধুনীয়াকৈ একদম চফা হৈছে, খোৱা দেখিছে। বাথৰুম অলমষ্ট বাথৰুমবিলাকো দেখা দিছোঁ ধুনীয়াকৈ। চব বাথৰুমো চফা আছে, গোটেইখিনি দেখাই দিলোঁ। আপোনাৰ যদি খোৱা অৰ্ডাৰ কৰিব আছে, এপৰ পৰাই খোৱাটো অৰ্ডাৰ কৰিব পাৰিব, সেইটো সুবিধা এটা আছে এয়া। বলক। আৰু বাকী মোৰ শ্লিপিং গোটেইখিনি বস্তু দেখালৈ। কম্বল ডাঠ কম্বল এটা দিছে, ধুনীয়াকৈ গোটেই ৰাতি ধুনীয়াকৈ আৰামকৈ হৈ যাব পাৰিব। এইখন কম্বল মই যোনখন কম্বল মই ৰাতি লৈছোঁ দেখিছে আপোনালোকে, আৰু পিলো দুটা, আৰু এইখন কম্বল মানে আহিছে আৰু পাই লোৱাটো মই হেৰি নকৰোঁ, প্ৰিফাৰ নকৰোঁ। নিজৰ চল্টা লৈ আহিব লাগে। আৰু ভিতৰৰ পৰিৱেশ অলপ দেখাই দিছোঁ কেনেকুৱা ভিতৰ। এতিয়া মই এতিয়া শুলোঁ আৰু মোৰ কাম ন, এতিয়া মই শুম আৰু ধুনীয়াকৈ ৰাতিপুৱা হ'লে উঠিম আৰু ডাইৰেক্ট। লাইট জ্বলাই থৈছে এইকেইটা, একদম মানে বাহিৰৰ কিছুমান মানুহ আছে শুৱাই, সেইকেইটা জল্দি নুশুৱে মানে। এতিয়া আপোনাৰ এৰাউণ্ড 9-10টামান বাজিব হ'ল। লেগ চেগেট মাৰি আছে, তলতে আছে আপোনালোকে দেখিছে। এয়া শ্লাইডৰ বেডটো তেতিয়ালৈকে অহা নাই, এতিয়া অলপ টেক্সাৰ মাৰি আছে গোটেইকেইটা। তাৰপিছত লাহেকৈ আহিব মোৰ কাম আৰু মই শুইছোঁ আৰু ভিৰ দেখিছে আপোনালোকে, এনেকুৱা সাংঘাতিক ৰাতিপুৱা ভিৰ দেখিছে। চব নিজৰ ঘৰ মোৱাই আছে আৰু সুধিছে আৰু মাঘ বিহু বুলি। আৰু মই এতিয়া অলপ পিছত ডিব্ৰুগড় পামেই আৰু এয়া আছিল ধুনীয়াকৈ ৰাতিপুৱা অৱস্থাবিলাক। এইবিলাক আপোনালোকে বস্তুবিলাক যিমান থয় ইয়াত চব গৰম হৈ থয় বস্তুটো। যিবিলাক খোৱা বস্তু আছে চব গৰম হৈ আছে ইয়াত। ঠাণ্ডা কৰিব পৰা বস্তুবিলাক আইচক্ৰীম চাইচক্ৰীম। তাৰপিছত ইয়াত আপোনাৰ গৰমটো মানে যিখিনি বস্তু গৰম কৰি মানে গৰম হৈ গ'লে ইয়াত থৈ দিয়ে আপোনাৰ। গুচি যায় একদম ধুনীয়াকৈ, গোটেইখিনি খালী হৈ গ'ল, তেতিয়া নামি গ'ল। তাৰপিছত এইবিলাক আপোনাৰ এটা হেৰি দিছিলে বেডশ্বীট টাইপৰ, তাৰপিছতে এখন ডাঠ কম্বল এখন দিছিলে। তেখেতে ক'লে ৰাতিপুৱা জাপি যাওঁ, ধুনীয়াকৈ আকৌ সজাই দিছে জাপি পেলাই। মৰ্ণিং আকৌ গোটেইখিনি গৈ মানে গুচিয়ে যায় আৰু আৰামকৈ জাপা নাই আৰু এনেকৈ গুচি যায় ফটাফট। আৰু হ'লে নাপে আৰু ৰাতিপুৱা বেয়া ন মানে চব লেটাৰ আছে একদম, মানে অৱস্থা বেয়া হৈ যায়। এতিয়া ডেলিভাৰ আহিছে নহয়, বহুত লেটাৰ আছে, অৱস্থা বেয়া হৈছে। ৰাতিপুৱা এতিয়া কুঁৱলীটো লাহেকৈ পৰিবহে, এতিয়া পৰা নাই বৰ্তমান। এয়া আছিল ৰাজধানী জাৰ্ণি এটা দেখালোঁ ধুনীয়াকৈ, একদম মজা জাৰ্ণি। বেছি কষ্ট, আৰামত আহিলোঁ, কষ্ট নহ'ল বেছিকৈ। এতিয়া সম্পূৰ্ণ যোনবিলাক ছাবস্ক্ৰাইব নাই কৰা ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেকৈ ট্ৰেভেলিং ব্লগ চাই থাকিবলৈ মোৰ চেনেলটো ফ'ল' কৰিব দেই। ফ'ল' মানে ছাবস্ক্ৰাইব কৰি দিব, ধন্যবাদ। চবে ঘৰ মোৱাই আছে। এয়া বাণীপুৰ ষ্টেচন ধুনীয়াকৈ দেখিছে আপোনালোকে। আৰু এই মুখখন দেখিছে, একদম মোৰ অৱস্থা নাইকিয়া হৈছে ৰাতিপুৱা।